নমস্কাৰ ষ্টুডিঅ'ত মই কন্দৰ্প গগৈ মাজত মাত্ৰ কেইটামান মুহূৰ্ত আজি ঘোষণা হ'ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল 10:30 লগে লগে ফলাফল ওলাই পৰিব ৱেবছাইটৰ জৰিয়তে আপুনি চাব পাৰিব ফলাফল কেনেদৰে চাব ফলাফল এই মুহূৰ্তত সমস্যা জনাইছো বিব্ৰেকিং এই মুহূৰ্তত 10:30 লগে লগে ঘোষণা হ'ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল মাজত মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতে ঘোষণা হ'ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ভাগ্য নিৰ্ণয় হ'ব লাখ লাখ পৰীক্ষাৰ্থীৰ ভাগ্য নিৰ্ণয় হৈ পৰিব 3,30,776 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল পৰীক্ষাত আৰু তেওঁলোকৰ ভাগ্য নিৰ্ণয় হৈ পৰিব 10:30 লগে লগে ৱেবছাইটত উপলব্ধ হৈ পৰিব ফলাফল লাভ কৰিব ৱেবছাইটৰ জৰিয়তে মোবাইল এপৰ জৰিয়তেও চাব পাৰিব ফলাফল অতিকৈ আপোনালোকে মনত ৰাখিব লাগিব assec.assam.gov.in ৱেবছাইটৰ জৰিয়তে আপুনি ফলাফল লাভ কৰিব পাৰিব তাৰ পিছত আৰু এটা ৱেবছাইট ৰিজাল্ট assam.nic.in চাব পাৰিব ফলাফল এপছৰ জৰিয়তে মোবাইলৰ এপছৰ জৰিয়তে চাব পাৰিব ফলাফল মাজত মাত্ৰ কেইটামান মুহূৰ্ত তাৰ পিছতে ঘোষণা হ'ব উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ্থীৰ ফলাফল ভাগ্য নিৰ্ণয় হ'ব লাখ লাখ পৰীক্ষাৰ্থীৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা হ'ব মাজত মাত্ৰ কেইটামান মুহূৰ্ত 10:30 লগে লগে উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণা হৈ পৰিব ৱেবছাইটত উপলব্ধ হৈ পৰিব ফলাফল 10:30 লগে লগে ৱেবছাইটত লাভ কৰিব ফলাফল মোবাইল এপৰ জৰিয়তে চাব পাৰিব ফলাফল ৱেবছাইট গিটাৰ নাম জনাইছো আপুনি যাব লাগিব পৰিষদৰ ৱেবছাইট assec.assam.gov.in ৱেবছাইটৰ জৰিয়তে আপুনি ফলাফল লাভ কৰিব পাৰিব ৰিজাল্ট assam.nic.in তো চাব পাৰিব ফলাফল আৰু তাত গৈ আপুনি ৰোল নম্বৰ দি লাভ কৰিব ফলাফল জনাইছো গুৰুত্বপূৰ্ণ এই মুহূৰ্তত জনাইছো মাজত কেইটামান মুহূৰ্ত বাকী আছে আৰু ভাগ্য নিৰ্ণয় হৈ পৰিব লাখ লাখ পৰীক্ষাৰ্থীৰ পৰীক্ষাত যেটো 3,30,776 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল পৰীক্ষাত তেওঁলোকৰ ভাগ্য নিৰ্ণয় হৈ পৰিব এই মুহূৰ্তত 10:30 লগে লগে ৱেবছাইটত উপলব্ধ হৈ পৰিব ফলাফল মোবাইল এপৰ জৰিয়তে ফলাফল চাব পাৰিব আৰু পৰিষদৰ যি ৱেবছাইট আছে ৱেবছাইটৰ জৰিয়তে লাভ কৰিব ফলাফল মনত ৰাখক যিকেইটা ৱেবছাইটৰ কথা আমি উল্লেখ কৰিছো সেই ৱেবছাইট কেইটা আপুনি লিখি ৰাখক assec.assam.gov.in ৱেবছাইট আপুনি নোট কৰি ৰাখক স্ক্ৰীনশ্বট মাৰি ৰাখক results.assam.nic.in আপুনি মনত ৰাখক এইকেইটা ৱেবছাইট আৰু এইকেইটা ৱেবছাইটৰ জৰিয়তে আপুনি ফলাফল লাভ কৰিব পাৰিব ভাগ্য নিৰ্ণয় হৈ পৰিব লাখ লাখ পৰীক্ষাৰ্থী যিহেতু পৰীক্ষাত অৱতীৰ্ণ হৈ পৰিছিল 3 লাখতকৈ অধিক পৰীক্ষাৰ্থী উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত বহিছিল 3 লাখতকৈ অধিক পৰীক্ষাৰ্থী আৰু তেওঁলোকৰ ভাগ্য নিৰ্ণয় হৈ পৰিব মোবাইল এপৰ জৰিয়তে চাব পাৰিব ফলাফল ইতিমধ্যে বুকু ধপ ধপ কৰিছে পৰীক্ষাৰ্থীসকলৰ মাজত মাত্ৰ কেইটামান মুহূৰ্ত বাকী আছে 10:30 লগে লগে আজি 10:30 লগে লগে লাভ কৰিব ফলাফল মাজত মাত্ৰ কেইটামান মুহূৰ্ত বাকী আছে ভাগ্য নিৰ্ণয় হ'ব লাখ লাখ পৰীক্ষাৰ্থী ইমান দিনে তেওঁলোকে যি কষ্ট কৰি আহিছিল সেই কষ্টৰ ফল লাভ কৰিব স্থান লাভ কৰিব ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ওলাই পৰিব তেওঁলোকৰ ফলাফল 10:30 লগে লগে মোবাইল এপৰ জৰিয়তে চাব পাৰিব ফলাফল জনাইছো মোবাইল এপৰ জৰিয়তে ফলাফল লাভ কৰিব পাৰিব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব বিজ্ঞান বাণিজ্য সকলোবিলাক কলা শাখা সকলোৰে চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব আৰু জনাইছো ফলাফল ঘোষণা কৰা হ'ব 10:30 লগে লগে ৱেবছাইটত উপলব্ধ হৈ পৰিব ফলাফল আৰু ৱেবছাইটৰ জৰিয়তে চাব পাৰিব ফলাফল 3,30,776 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈ পৰিছিল পৰীক্ষাত আৰু তেওঁলোকে পৰীক্ষাৰ ফলাফল লাভ কৰিব পাৰিব সকলোৱে মনত ৰাখক এইকেইটা নাম্বাৰ আমি আৰু এইকেইটা ৱেবছাইটৰ কথা আমি জনাই আছো assec.assam.gov.in ৱেবছাইটৰ জৰিয়তে আপুনি লাভ কৰিব পাৰিব ফলাফল results assam.nic.in এইকেইটা ৱেবছাইটৰ জৰিয়তে আপুনি ফলাফল লাভ কৰিব পাৰিব এইকেইটা ৱেবছাইটত গৈ আপুনি ৰোল নম্বৰ যদি ক্লিক কৰে তাৰ পিছত আপোনাৰ ফলাফল লাভ কৰিব কিয়নো 10:30 লগে লগে ফলাফল উপলব্ধ হৈ পৰিব ৱেবছাইটত আৰু ৱেবছাইটত আপুনি ফলাফল লাভ কৰিব এই ফলাফল লাভ কৰিব পাৰিব অধীৰ অপেক্ষাৰে যেহেতু হৈ আছে অসমৰ লাখ লাখ পৰীক্ষাৰ্থী এই মুহূৰ্তত মাজত মাত্ৰ কেইটামান মুহূৰ্ত বাকী আছে জনাইছো 10:30 লগে লগে ঘোষণা হ'ব উচ্চতৰ মাধ্যমিকৰ ফলাফল ইতিমধ্যে ফলাফল লাভ কৰিব মাজত মাত্ৰ কেইটামান মুহূৰ্ত বাকি আছে জনাইছো আজি ঘোষণা হ'ব উচ্চতৰ মাধ্যমিকৰ ফলাফল মাজত মাত্ৰ কেইটামান মুহূৰ্ত আছে জনাইছো এতিয়া
7 বাজি গৈছে আৰু মাজত মাত্ৰ কেইটামান মুহূৰ্ত বাকী আছে 10:30 লগে লগে আপোনালোকৰ ফলাফল লাভ কৰিব ৱেবছাইটত উপলব্ধ হৈ পৰিব ফলাফল কলা বিজ্ঞান বাণিজ্য শাখাৰ ফলাফল লাভ কৰিব লাখ লাখ পৰীক্ষাৰ্থীৰ বাবে মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ মাজত মাত্ৰ কেইটামান মুহূৰ্ত আপোনালোকে যি এপছৰ জৰিয়তে মোবাইল এপৰ জৰিয়তে যেটো ফলাফল লাভ কৰিব মনত ৰাখক মোবাইল এপৰ জৰিয়তে ফলাফল লাভ কৰিব পাৰিব আৰু যিকেইটা ৱেবছাইটৰ আমি নাম কলো যিকেইটা ৱেবছাইট ওলাই আছে আমাৰ স্ক্ৰীনত ওলাই আছে এইকেইটা স্ক্ৰীনশ্বট মাৰি ৰাখক মনত ৰাখক নোট কৰি ৰাখক